সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰত অনুষ্ঠিত হ'ব লগা আগন্তুক সাধাৰণ সভাৰ ব্যাপক প্ৰস্তুতি ২৭ আৰু ২৮ জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অনুষ্ঠিত হ'ব ৰাজ্যৰ বৃহত্তৰ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিব লগা অতিথি তথা ছাত্ৰ সমাজক আদৰিবলৈ সাজু হৈছে শিৱসাগৰবাসী। অতিথি তথা ছাত্ৰ সমাজক আপ্যায়নৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ লগতে শিৱসাগৰ পশ্চিম কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজৰ মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠাপনা প্ৰস্তুত কৰাত। উল্লেখ্য যে অতিথি আপ্যায়নৰ বাবে প্ৰস্তুতি সম্পৰ্কীয় সভাত ৫,০০০ পিঠা প্ৰস্তুত কৰি দিম বুলি কথা দিয়া কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজে এতিয়া অসমবাসীৰ মৰমৰ অনুষ্ঠানটোৰ নিজ জিলাত অনুষ্ঠিত হ'ব লগা সাধাৰণ সভাৰ অতিথিসকলক আপ্যায়নৰ বাবে ১০,০০০ৰো অধিক পিঠাপনা যোগান ধৰাৰ লৈছে পন। এইদৰে একেখন চোতালতে একত্ৰিত হৈ সাধাৰণ সভাৰ বাবে তিল পিঠা পকা মিঠৈ আদি প্ৰস্তুত কৰাত ব্যস্ত মহিলাসকলে সোঁৱৰিছে স্কুলীয়া জীৱনত ছাত্ৰ সন্থাৰ সৈতে জড়িত হোৱাৰ কথা। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত চাৰিঙকে ধৰি বা পশ্চিম কোঁৱৰপুৰকে ধৰি বিভিন্ন ঠাইত আমি অতিথি আপ্যায়নৰ কাৰণে লাড়ু পিঠা বনাই আছোঁ। তাৰে পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কোঁৱৰপুৰ মহিলা সমাজে প্ৰায় ৫,০০০ লাড়ু পিঠাৰ আমাক অভ্যৰ্থনা সমিতি গঠন হোৱাৰ দিনাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু তেখেতসকলে এতিয়া তেখেতসকল উৎসাহী যে সাধাৰণ সভাখনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনি শিৱসাগৰ জিলাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তেখেতসকলে এতিয়া আমাক কৈছে যে তেখেতসকলে প্ৰায় ১০,০০০ লাড়ু পিঠা আমাক বনাই দিব। এয়া আজি প্ৰস্তুতি আৰম্ভ হৈছে। অহা ২-৩ দিনৰ ভিতৰত তেখেতসকলে ১০,০০০ লাড়ু পিঠা পুৰি সমাপন কৰিম বুলি কথা দিছে। আৰু আপোনালোকৰ জৰিয়তে আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে হ'ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনলৈ সমূহ অসমবাসীক বিনম্ৰভাৱে আহি আপোনালোকে এই সাধাৰণ সভাখনি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ। আমি কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ যিখন সাধাৰণ সভা অনুষ্ঠিত হ'ব, তাত আমি ৫,০০০ লাড়ু আৰু পিঠা দিম বুলি কথা দি আহিছিলোঁ। এতিয়া আমাৰ মহিলাসকল অধিক আগ্ৰহেৰে আগবাঢ়ি আহিছে, গতিকে আমি ৫,০০০ অতিক্ৰম কৰি আৰু যদি তাতকৈ বেছি দিম বুলি ভাবিছোঁ। কিয়নো আমাৰ যিসকল অতিথি আহিব তেওঁলোকক আমি বজাৰৰ মিঠাই বা কিবা তেনেকুৱা ধৰণৰ বস্তুৱে চাহ খুওৱাতকৈ ঘৰুৱা পিঠা পনা লাড়ু আদিৰে অতিথি আপ্যায়ন কৰিম বুলি ভাবিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।